गुरु ब्रह्मा गुरु विष्णु गुरुदेवा महेश्वरम गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमो नमः। वंदे शंभो महेश्वरम वंदे गौरी मनोहरम वंदे हर हर परप्रदम वंदे वंदे नटराजम वंदे वंदे नटराजम। जय जय राम जय श्री राम जय सनातन हरि हे जय जय राम जय श्री राम जय सनातन हरि हे राम 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 हरि राम 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 हरि राम 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 हरि राम 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 राम। दुरंत गतिरे आहिसे नटरा दुरंत गतिरे आहिसे नटराज नटराज नाट्य सरा नटराज नाट्य सरा आमी नटराज नाट्य सरा नटराज नाट्य सरा नटराज नाट्य सरा आमी नटराज नाट्य सरा नटराज नाट्य सरा आमी नटराज नाट्य सरा। সেউজী পাতৰ খুৰে খুৰে ঢোল মাদলৰ তালে তালে সেউজী পাতৰ খুৰে খুৰে ঢোল
মাদলৰ তালে তালে সৃষ্টিৰ পথাৰত সৃষ্টি কৰিবলে সৃষ্টিৰ পথাৰত সৃষ্টি কৰিবলে নটৰাজ নাট্য চৰা আমি নটৰাজ নাট্য চৰা আমি নটৰাজ নাট্য চৰা আমি নটৰাজ নাট্য চৰা নটৰাজ নাট্য চৰা নটৰাজ নাট্য চৰা নটৰাজ নাট্য চৰা আমি নটৰাজ নাট্য চৰা। নমস্কাৰ। প্ৰেক্ষাগৃহত উপস্থিত সমূহ নাট্যপ্ৰেমী দৰ্শকলৈ নটৰাজ নাট্যচৰা লামডিঙৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ হোজাই প্ৰযোজনাৰে লামডিংবাসী ৰাইজৰ সহযোগত নটৰাজ নাট্যচৰাৰ ব্যৱস্থাপনাত যি নাট্য সন্ধ্যাৰ আয়োজন কৰা হৈছিল সেই নাট্য সন্ধ্যাত আমি আপোনাসৱৰ সন্মুখত নিবেদন কৰিবলৈ ওলাইছোঁ অসমৰ স্বনামধন্য নাট্যকাৰ সেৱাৱত বৰুৱাৰ ৰচিত দীপাংক বৰা পৰিচালিত প্ৰশান্ত মুদৈৰ সহযোগী পৰিচালিত আৰু পলাশ লোচন বৰাৰ পৰিকল্পনাৰে আজিৰ মূল নাট মহানায়ক মূল নাট মহানায়কক মঞ্চলৈ সজাই পৰাই আদৰি আনিব পাৰ্থপ্ৰতিম দাসৰ পৰিচালনা আৰু পলাশ লোচন বৰাৰ পৰিকল্পনাৰে এখন আটকধুনীয়া গীতি নৃত্য আলেখ্য আমাৰ ভূপেন দা হে মহান দৰ্শকবৃন্দ আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাই নটৰাজ নটগুৰুক শতকোটি প্ৰণিপাত জনাই আমি আৰম্ভ কৰিছোঁ আমাৰ আজি উদ্বোধনী গীতি নৃত্য আলেখ্য আমাৰ ভূপেন দা ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ গৰ্ভত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাই নিচেই কম বয়সতে সান্নিধ্য লভিবলৈ সক্ষম হৈছিল প্ৰবাদ প্ৰতিম ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰভৃতি মনীষীক অতি কম বয়সতে নিজৰ অবিশ্বাস্য বিস্ময়কৰ প্ৰতিভাৰ পৰিচয় দিয়া কণমানি ভূপেন হাজৰিকা পৰৱৰ্তী সময়ত অসমৰ তথা ভাৰতৰ জনগণৰ হৃদয়ত গীত আৰু সুৰেৰে গুঞ্জৰিত হৈ আছে। জ্যোতি বিষ্ণুৰ হাতত ধৰি বোলছবিৰ পথাৰত সৃষ্টিৰ ন বীজ সিঁচি দিয়া ভূপেন হাজৰিকা জীৱনে মৰণে এজন অসমীয়া বিশ্ব নাগৰিক। যাযাবৰী হৈও তেওঁ সকলোৰে বাবে এখন ঘৰ সাজিছিল যি ঘৰত আত্মীয়তাৰ দোলেৰে বাস কৰিছিল মানুহে মানুহৰ বাবে। যাযাবৰী হৈ সাগৰ সংগমত ভৰি দিয়াৰ বেলিকাই হওক কিংবা উৰণীয়া মনেৰে আকাশী বিমানত ভ্ৰমণ কৰাৰ বেলিকাই হওক ভূপেন হাজৰিকাই যিদৰে নিজৰ জন্মভূমি শদিয়া কৰ্মভূমি প্ৰাগজ্যোতিষপুৰ কলকাতা উষানগৰী তেজপুৰ প্ৰকৃতিৰ ৰম্যভূমি কাজিৰঙাক পাহৰা নাছিল তেনেদৰে বিধানসভাৰ মজিয়াৰ পৰা ওলাই উখুৰা মুখুৰা পথেৰে অহা যোৱা কৰা শ্বিলং আৰু শ্বিলঙৰ মনালিছা লিংডুজনীকো পাহৰা নাছিল যাৰ বাবে তেখেত হৈ পৰিছিল আমাৰ ভূপেন দা আমাদের ভূপেন দা। জীবিত কালত বহু উচ্চ সন্মান লাভ কৰা ভূপেন দাক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে। বান ভগদত্তৰ পৰা অগ্নিযুগৰ ফিৰিঙতি মই লাচিতে কৈছোঁ আকৌ যদি যাব লাগে শৰাইঘাটলৈ বা আকৌ শৰাইঘাট আদি গীত গাই মোৰ গানৰ হেজাৰ শ্ৰোতাক তেওঁ যেন জনাই গৈছে দৰাচলতে তেওঁ এক সাংস্কৃতিবান সাহিত্য সংস্কৃতিৰ ৰাষ্ট্ৰদূত। ৰূপান্তৰৰ মই যুগান্তৰৰ মই ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য
কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। যুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ পিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অম্বৰ ফালিচিৰি দিগম্বৰ যোগীময়, যুগে যুগে পিন্ধু মাথো উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ, মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়ে ওজা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। হৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগঞ্জ, দ্ৰুত বিলম্বিত লয়ে মাৰণ উচ্চাটন, মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। তুমি অসমীয়া তুমি বুজিলা, তোমাৰে অতীতৰ অমিয়া। কমলাকান্তই লিখিছে কবিতা, তুমি অসমীয়া তুমি বুজিলা, তোমাৰে অতীতৰ অমিয়া। শংকৰে দিছে নামৰ কুঠিয়া, অসমীয়া হ'ব বুলি দুখীয়া। পিছে দেখো শংকৰৰ মহিমা, আজিৰ অসমীয়াই একো নুবুজা। কি হৰে ৰাগিনী পালা অসমীয়া, কি হৰে ৰাগিনী পালা, কি হৰে ৰাগিনী পালা অসমীয়া, কি হৰে ৰাগিনী পালা। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কালৰথ চক্ৰ। মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল, মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল।
কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ বীজ ধৈৰ্য সাহস আৰু দুবাহুৰ বল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ বীজ ধৈৰ্য সাহস আৰু দুবাহুৰ বল মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইক কৰিয়া ডেকা দল মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইক কৰিয়া ডেকা দল পেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছা মই শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব হুতাখন ৰূপে মই পুৰণি খাণ্ডৱ দহি নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ ফুলতো কুমলীয়া শিলতো কঠোৰ মোৰ তপ্ত হৃদয় যন্ত্ৰ ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ এই মোৰ গায়ত্ৰী মন্ত্ৰ চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া বিহ হুহুংকাৰে নাচো মই উলংগ উন্মত্ত শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা তুমি এটো বুকু পাতি দিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক আগ্নেয়গিরি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টিরূপে পরজগতত রজার কারেং উড়ে ভিকহুরু ঘর পড়ে লেলিহান জুই জলে মোর এই অগ্নি নৃত্য আকো শৰাই ঘাট হব পাৰে কাহানী বা
আকৌ শৰাই ঘাট হ'ব পাৰে কাহানি বা ডাঙৰীয়া সবে জানি খোৱা ভাল দেশৰ মানুহে নিজে গঢ়ি পিটি ল'ব জানে বৰটো হেংদান ভাল তৰোৱাল বৰটো হেংদান ভাল তৰোৱাল আকৌ শৰাই ঘাট হ'ব পাৰে কাহানি বা অর্বুদ নিযুত প্রাণী জহি জহি যায় গছকর অখণ্ড যাত্রা হোট শাশ্বত অগ্নি প্রদীপ মূর্তিমান চিরকল্যাণ মোর তাপ উমরেই জীবনৰ হাঁহিটি ফুলাও পোহৰৰ বাট দেখুৱাও নৱসৃষ্টিৰ বাবে পুৰণিক দেই পুৰি যাওঁ অতীতক আঁতৰাই ভৱিষ্যত গঢ়ো ময়েই মহাশক্তিমান অনাদি অনন্ত ব্যাপী ময়েই মাত্ৰ আছো চিৰবৰ্তমান বদন লালুক খোলা মমাই তামুলিবোৰ সময় থাকোতে ভুই নিকা কৰা মন বদন লালুক খোলা মমাই তামুলিবোৰ সময় থাকোতে ভুই নিকা কৰা মন স্বদেশ প্ৰেমিক হৈ মুখা পিন্ধি ভাও দিয়া আৰু যত সমাজৰ কংসৰাবন চান কাঢ়ি খাই থকা স্বাৰ্থান মেকিলৈ সময় হলেই আহে ঘোৰ মহাকাল সময় হলেই আহে ঘোৰ মহাকাল আকৌ শৰাই ঘাট হ'ব পাৰে কাহানি বা লাচিতৰ সমাধি শব্দ শুনিছো আজি বহু বহু লাচিতৰ গুণগুণনিৰ বিচাৰি আহিব পাৰে আজিৰ বংশধৰ পুতৰুৰ সতে যুঁজা বীৰ সেনানীৰ হালোৱা হজুৱা কোনো বহি নেথাকিব পাৰে ভোট বিপৰীতে বোৱা আহে যদি কাল ভোট বিপৰীতে বোৱা আহে যদি কাল আকৌ শৰাই ঘাট হ'ব পাৰে কাহানি বা ডাঙৰীয়া সবে জানি থোৱা ভাল দেশৰ মানুহে নিজে গঢ়ি পিটি ল'ব জানে বৰটোক হেংদান ভাল তৰোৱাল বৰটোক হেংদান ভাল তৰোৱাল বৰটোক হেংদান ভাল তৰোৱাল মানুহৰ বাবে যদিহে অকৰণে ভাবে অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকৰণে ভাবে অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে
বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দুহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে
ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে অসম আমাৰ ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰক কণিপাত কৰোঁ লোহিতৰে বহল পাৰক কণিপাত কৰোঁ জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশ খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাই সহ কৰি তোমাৰ বুকুৰ সোণ চাপাওঁ
আনে নিয়ে কাঢ়ি ধরিত্রী আই মোর আমাক তুমি নেরিবা তোমার সেনে দিনে আয় আমি নিরুপায় ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখোগৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক ভুক্ষু শিশুৰে আৰ্তনাদ হে তিল তিল মৃত্যুৰ কোন তুমি রাম নাম করি উচ্চারণ কার তুমি করিছ সন্ধান কোন মই সবিশেষ পরিচয়ৰ নাই মুঠতে জানি তোৱা লংকাৰ অৱহেলিত মই নাম মোৰ ৰাজভাতা বিভীষণ কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা দুৰ্হ অবুধ ৰাক্ষস মায়া কৰি কৰি তিলি নহয় মাজতে মাতটো লগাই তই কেলে নিদিম অথনিৰ পৰা ভাত বাঢ়ি ৰৈ আছো আৰু নোৱাৰো দেই খোৱা যদি জলদি আহা শেৱালি শুনচোন তই এইখিনিতে ৰ নাটক কৰিম বুজিছ নাই নাটক তই হবি বিভীষণ সেইটো আকৌ কি তই একো নাজানিলেও হ'ব মুঠতে মই তোক যি ক'বলৈ কওঁ তই তাকে কবি ঠিক আছে প্ৰথমতে মই কম তাৰপিছত তোৰ পাল এক মিনিট কি লংকা ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা দুৰ্হ অবুধ ৰাক্ষস মায়া কৰি জানকী হৰিলি ভাবিছনে পুনৰাই থাকোঁতে লক্ষ্মণ শ্ৰীৰামৰ দাস নিবিঘ্নে সাধিবি কিবা অনিষ্ট ৰামৰ নকবা তেনেকৈ অবুজ লক্ষ্মণ বাক্যভান তিৰস্কাৰ নকৰিবা মোৰ প্ৰাণত আঘাত কেনেকৈ পাৰিবি পঢ়া শুনা থাকিলেহে পাৰিবি তই এক নম্বৰৰ যথা মূৰ্খ সুবিধা নাপালো বুলিহে নহলে পঢ়া শুনাত তোমালোকক কোনোবাখিনিত পালোগেহেঁতেন হ'বহে ভাতকেইটাই ৰান্ধিব নাজানো আৰু পঢ়া শুনা কৰি কিডাল ফালিলিহেঁতেন মোৰ জনা আছে আৰু তুমি এই নাটকৰ পোক হয় কিনো ফালিলা সেইটো মোৰ জনা আছে তই দেখোন বৰ কথা কৈছ কম 100 বাৰ কম 1000 বাৰ কম সঁচা কথা ক'বলৈ গ'লে এই শেৱালিয়ে কাকো পৰৱাই নকৰে নকৰো সঁচাকে নকৰ নকৰো বৰ্মা নামাতো কেলে কি হৈছে তহঁতৰ বৰ্মা চোৱাচোন সৰুদাই কৈছে মই বোলে ভাত ৰান্ধিব নোৱাৰো নাজানো কাৰণেহে কৈছো তই ৰন্ধা ভাতকেইটা আধা ফুটিয়া তৰকাৰীত নিমখ নহ'ল তই ৰন্ধা দালি পাৰ দিও ৰাখিব নোৱাৰি ব্ৰহ্মপুত্ৰৰ কাৰেণ্টতকৈও খুব বেছি
সঁচাকৈ কৈছা ৰ'বা ৰ'বা মই আজিয়ে গুচি যাম এই চাম নহয় এই কোনজনী চাকৰণী আহি তোমালোকক ভাত ৰান্ধি খুৱাই নিজে ৰান্ধি খাওঁ বুজিছ নিজে ৰান্ধি খাওঁ নীৰেণ হ'ব গোপাই তাইৰ লগত লাগি নাথাকিবিচোন তাই পানী কেঁচুৱা হৈ থাকোঁতে তাইৰ মাক ঢুকাল তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে বাপেকো অজয়ে তাইক এইখন ঘৰলৈ লৈ আহিল এইখন ঘৰতে তাই ডাঙৰ দীঘল এইখন ঘৰকে তাই আপোন বুলি ভাবি ল'লেও কি যে থ্ৰিলিং কেৰেক্টাৰ মা কি যে ড্ৰামেটিক লাইন তাৰ চৰিত্ৰটো যদি মোৰ নাটকত সংযোগ কৰি দিব পাৰোঁ নহয় উফ কি যে ফেণ্টাষ্টিক নাটক হ'ব নহয় মা দৰ্শকে চকুৰ টিপ নমৰাকৈ হা কৰি চাই থাকিব ৰাম কেৱল নাটক 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 এইবোৰ বন্ধ কৰিবিনে এতিয়া নকবা মা বন্ধ কৰা মানেই নাটকীয় গতিত যতি পৰা আৰু যতি পৰা মানে দৰ্শকক নিৰাশ কৰা তই যে কি হলি এতিয়া একো হোৱা নাই মা হ'বলৈ বিচাৰিছোঁহে এই যেনে ধৰা আমাৰ ডাঙৰদাৰ কথা ডাঙৰদা প্ৰথম চহৰলৈ আহিল প্ৰথম টেক্সি ড্ৰাইভাৰ তাৰপিছত গেৰেজৰ মালিক লগে লগে আমি গাঁৱৰ পৰা চহৰলৈ গুচি আহিলোঁ দেউতাৰ হোমিঅ'পেথিক ফাৰ্মাচী লগতে আমাৰ পঢ়া শুনা এই ডাঙৰদাই কিন্তু আমাৰ কাৰণে বহুত কিবা কিবি কৰিলোঁ সেইবোৰ কথা তহঁতৰ মনত থাকিলে হ'ল এই মনত ৰখাৰ বাবে মই মাজে মাজে কি ভাবোঁ জানা মা এই ডাঙৰদাক নায়ক সাজি মই এখন নাটক লিখোঁ কি ক'লি নাটক তই নাটক লিখিবি হ'লে কি হ'ল হে অ' ইমান দিনা নাট্যকাৰ নাটক কৰি কৰি বহুত ওপৰলৈ উঠিলি এতিয়া যদি আকৌ নাট্যকাৰ হৈ ওপৰলৈ উঠ কেতিয়াবা ধুপুচকৈ সৰি পৰিলি কি যে কোৱা সৰুদা কোনো যেতিয়া তুমি পজিটিভ কেৰেক্টাৰ হ'বলৈ নিশিকিলা এই মানুহৰ জীৱনত জানো এইম থাকিব নালাগে লাগে নীৰেণ কিন্তু সেই এইম বাওনা হৈ আকাশ স্পৰ্শ কৰা এইম হ'ব নালাগে আপুনি ঘৰৰ ভিতৰত আহিনো কিখনো লগালেহি নহয় সৰলা সময়ৰ সমস্যাবোৰ সময়ত সমাধান নকৰিলে সমস্যাবোৰ জটিল হৈ পৰে ই যে নাটক পাগল হৈ অনাই বনাই ঘূৰি ফুৰে ক'ৰবাততো কিবা এটা কৰিব পাৰে কি কৰি চাকৰি কৰিবলৈ মোৰ পঢ়া শুনা লাগিব আৰু মোৰনো পঢ়া শুনাটো কি যেনে তেনে মেট্ৰিকটো পাছ কৰিলোৱে যেনিবা হায়াৰ ছেকেণ্ডেৰী যিখনে ৱাল আজি 3 বছৰ ধৰিও মই পাৰ হ'ব নোৱাৰিলোঁ পাৰ হ'বলৈ পঢ়া শুনাও কৰিব লাগিব পঢ়া শুনাটো মই ঠিকেই কৰিছোঁ ৰাতি 12টালৈকে পঢ়োঁ তথাপি আই সৰস্বতী নাৰাজ গতিকে মোৰ আৰু উপায় নাই উপায় আছে কিন্তু এই নাটকৰ পোকটোৱেতো এনেকৈ খুলি খুলি খাইছে নহয় তই পঢ়া শুনাৰ প্ৰতি সমূলি পিঠি দিছ তুমিও যে দেউতা আচলতে তই তৰ্কৰ ওপৰত তৰ্ক কৰি আছ যে নাটক গানত লাগি সময়বোৰ নষ্ট নকৰি এই মন পুতিত পঢ়া শুনাত লাগ তুমিও যে মা ইমান নিগেটিভ কেৰেক্টাৰ নহ'বাচোন মা এতিয়া চব বাদ দিয়া এতিয়া সৰুটা কথা দিয়া মোৰ আকৌ কি হ'ল ভয় নাখাবা ভয় কেলৈ খাইছা মই তোমাৰ ৰিজাল্টৰ কথা কৈছোঁ মই সেই কথা পাহৰিয়ে আছিলোঁ দিগন্ত তই যে এতিয়াও ঘৰতে আছ যা ৰিজাল্টটো লৈ আহগে মই নাযাওঁ মা নাযাওঁ বুলি ক'লে হ'বনে মাজুদা আমি যে চাহ মিঠাই খাম বুলি কিমান যে আশা পালি আছোঁ অকল আমিহেনে মই যে মোৰ কেইজনীমান বান্ধৱীক নিমন্ত্ৰণে দি আহিছোঁ হ'ব দে বেলেগক পিছত খোৱাবি আগতে ঘৰৰকেইটাই খাই লওঁ নহয় নীৰেণ MA পৰীক্ষা পাছ কৰাৰ কথা অকল নিজে খালে নহ'ব ওচৰ চুবুৰীয়া সকলোকে খুৱাই বুৱাই সন্তুষ্ট কৰিব লাগিব আপোনালোকে দেখোন খোৱা বোৱাতহে লাগিলে আগতে ৰিজাল্টটো ওলাবলৈ দিয়কচোন দিগন্ত তই বাৰু ৰিজাল্টটো ল'বলৈ কিয় নাযাওঁ এনেই নাযাওঁ মা সেইটোনো বাৰু কথাৰ কথা হ'লে তই যদি নিজে নাযাওঁ তোৰ ৰিজাল্টটো কোনে আহি ঘৰত দি যাব যা ৰিজাল্টটো লৈ আগৈ সি যেতিয়া নাযাওঁ বুলি কৈছে আপুনিনো কিয় জোৰ কৰি আছে এই আপুনিয়ে যাওকচোন মইনো কেনেকৈ যাওঁ পেচেণ্ট দুজনৰ ঘৰত যাম বুলি কথা দি আহিছোঁ তেন্তে ৰিজাল্ট নীৰেণ তই যাচোন কি যে কোৱা দেউতা
যিজনে ঢাল তৰোৱাল লৈ সমুখ সমৰলৈ বুলি সাজু হৈছে সেইজনে যেতিয়া হুঁকা পিছলা কৰিছে মোৰ আৰু বুজিবলৈ বাকী নাই তেন্তে তুমি কি বুজিলা আমাৰ ভাগ্যত চাহ মিঠাই নাই গতিকে মই নাযাওঁ ঠিক আছে তোমালোক কোনো যাব নালাগে ময়ে যাওঁ ডাঙৰ দা মাজুদাৰ ৰিজাল্ট ক ডাঙৰ দা ডাঙৰ দা দিগন্ত তই ৰিজাল্ট ল'বলৈ কিয় নগ'লি আমি যোৱাৰ কথা কৈছিলোঁ কেনেকৈ যাব তাৰ সাহস হ'লেহে তাৰমানে তাৰ পকেটত পা পইচা একো নাইছে অজয় মই গেৰেজৰ পৰা বাহিৰে বাহিৰে ইউনিভাৰ্চিটি পালোগৈ মা পিছে খবৰ খবৰ ক ডাঙৰ দা অজয় কচোন ৰিজাল্টটো কি অজয় ডাঙৰ দা কচোন এই ডাঙৰ দা কচোন তই নকওঁ কেলে ফাৰ্ষ্ট ক্লাছ মই কৰিব নোৱাৰিলোঁ কিন্তু মোৰ ভাই পঢ়ি শুনি আজি ডাঙৰ মানুহ হ'ল এইটো ক'ব লগা কথা নেকি আজি ঘৰত কাচি মাংস চিন্তা নাই মই আজি পকেট খালী কৰি খৰচ কৰিম মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন তোৰে পৰশতে আজি নামে সপোন গুণগুণ গানেৰে নতুন নতুন প্ৰাণৰে সখা মোৰ ঘূৰি আহিলি ঘূৰাই আনিলি মোৰ চকুৰে ঘুমতি মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন তোৰে মোৰে মৰমকে ৰাখিম জীয়াই আজি যেন পাহৰিম সকলো দুখ মোৰ মিলি যাম তোৰে চেনেহ পাই হাঁহি ধেমালিৰে গ'ল কত না ৰাতি বুজানো বুজাকে ৰ'ল কত যে ছবি তথাপি নুনুমাই মৰম চাকি জ্বলি ৰয় তীৰ হৃদয় ঢাকি খিৰিকীৰ সিপাৰে আছে ৰৈ আমালে পৃথিৱীৰ যত সপোন চকুৰে টিপতে পৃথিৱী আমাৰে আজি বুকুৰে আপোন মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন তোৰে পৰশতে আজি নামে সপোন গুণগুণ গানেৰে নতুন নতুন খুৰা খুৰা পৱন নেকি খুৰা গুড মৰ্ণিং গুড মৰ্ণিং বহিছোঁ পাছে কি কথা পৰে নাইকা হ'ল দেখোন মেনি ট্ৰেজেডি খুৰা মেনি ট্ৰেজেডি কি হ'ল মোক ফানুচক গ্ৰেপ্তাৰ কৰিলে নহয় ফানুচ মানে তই গাড়ীখনৰ কথা কোৱা নাই জানো তাকেইতো তুমি মোৰ ফানুচৰ কথাখন পাহৰিয়া গ'লা আৰে নাই পাহৰা পিছে তই যে ক'লি ওই গ্ৰেপ্তাৰৰ কথা তুমিও যে আৰু খুৰা এই গ্ৰেপ্তাৰ মানে পুলিচ কাষ্টডিত আৰু সেই ৰিকুৱেশ্যন কৰা মানে পুলিচ কাষ্টডিত তাকেই নকওঁ কিয় চোৱাচোন বাৰু খুৰা এই ফানুচে হ'ল মোৰ জীৱিকাৰ একমাত্ৰ সম্বল সেই মিনছ অফ লিভলিনেছ এতিয়া যদি সেই মোৰ ফানুচক গ্ৰেপ্তাৰ কৰেগৈ মই তো সেই হাংগাৰ ষ্ট্ৰাইক কৰিবগৈ নালাগিবনে বাৰু কৰিব লাগিবইতো
তোৰ ৰিকুইজিশ্যনৰ পইচা উলিয়াবলৈ মাত কুৰিয়াই থাকি লাভ নাই ওই টেৰাসকলক সন্তুষ্ট কৰোঁতে কৰোঁতে তোৰ হাতত এটা ফুটা কৰিও নাথাকে একদম এইটো বুইছা এইটো নহ'লে টেৰাসকলে কেৰাহী কৈ নাচায় লেবেল দি থাকে তাতে কিমান ভৰিলি নগদ 1000 তাকোহে আমাৰ গুৰু যোৱাৰ বাবেহে এটা কথা মন কৰিছনে পৱন কি খুৰা অজয়ৰ লগত আমাৰ তেজৰ একো সম্পৰ্ক নাই অথচ সি আমাৰ ইমান আপোন ক'বই নালাগে খুৰা তোমাৰ কথাটোকে চোৱাচোন এই টেক্সি এক্সিডেণ্টত তোমাৰ ভৰিটো কুঙা হ'ল তুমি অকামিলা হ'লা এই গুৰুৱে মাজে মাজে তোমাৰ পা পইচা দি থাকে আৰু এতিয়াকে আমাৰ বিজয়া বাইদেউটো প্ৰাইভেট চাকৰিটো সোমোৱাই দিলা আচলতে আমাৰ গুৰু হৈছে বিজয়া বাইদেউ গুড মৰ্ণিং কেনেকুৱা গৈছিলা সেইবোৰো কি ক'ম পৱন কালি ৰাতিৰ পৰা অনিল ঘৰলৈ অহা নাই ঘৰলৈ অহা নাই নিশ্চয় কোনোবা বন্ধু ঘৰত আছে নাই নাই মই আটাইকেইজন তাৰ বন্ধুৰ ঘৰতে খবৰ ল'লোঁ কিন্তু সিহঁতে বোলে তাৰ কথা একোৱেই নাজানে নেজানে তেন্তে মই বুজিলোঁ আৰু কি বুজিলি পৱন অনিল পুলিচৰ যিমান পুটিং হিম লগাপ পৱন নট টেনশ্যনিং খুৰা নট টেনশ্যনিং এই গুৰুৰ লগত আমাৰ পুলিচ অফিচাৰজনৰ ভাল মইতো সেই গুৰুক লগ ধৰোঁ যি কৰা সোনকালে কৰা পৱন তুমি চিন্তাই নকৰিবা মই জাষ্ট গোয়িং জাষ্ট কামিং পৱন হেল্ল' অনিল আমি তোমাৰ কথাই ভাবি আছিলোঁ কিয় ভাবি লাগে মোৰ কথা এইকাৰণে ভাবিব লাগে যে তই গোটেই ৰাতিটো ঘৰলৈ অহা নাই মই কামত গৈছিলোঁ অন্তত ঘৰত এটা খবৰটো দিব পাৰিলি দেৰি হোৱাৰ বাবে নাহিলোঁ খবৰ দিলে কি হ'ব একো নহ'লেও আমি চিন্তা ভাৱনাৰ মুকলি হৈ থাকিব পাৰিলোহেঁতেন অনিল বাইদেউ মই আৰু এতিয়া সলৰা হৈ থকা নাই মোৰ কাৰণে কোনেও চিন্তা কৰিব দৰকাৰ নাই তোমাক যিবিলাক কৈছে তোমাৰ ভালৰ কাৰণেহে কৈছে স্পিকিং ফৰ ইয়ৰ গুড হ'ব ভাল বেয়া বিচাৰ কৰা শক্তি মোৰ আছে পৱন দা সেই বিষয়ে মোৰ কাৰো পৰামৰ্শ দৰকাৰ নাই অনিল বাইদেউ মোৰ পকেট খালী দেউতাক কৈ দিবা মোক 200 টকা লাগে আজি আৰু এতিয়া বাপৰে বাপ গাড়ী একেবাৰে ফুল স্পীডত ফুল ব্ৰেক মাৰি লাভ নাই গেটিং ন' ফুডছ বিজয় বাইদেউ লোৱা ওলাই গ'লো লোৱা নিদিবি তহঁতে দি তাক বৰকে বঢ়াইছ তাক কুস্তিংকল কৰিছ কি হ'ল খুৰা কি হ'ব সন্তান জন্ম দিছোঁ ডাঙৰ দীঘল কৰিলোঁ সেইবোৰ কথা ইহঁতৰ চিন্তা কৰাৰ সময় নাই কেৱল লাগ পুলিলেই দিব লাগে নহ'লে নিদিলে খং কৰে খুৰা এইটো তাক খং কৰাই গ'ল তুমি চিন্তা নকৰিবা সময়ত সকলো ঠিক হৈ যাব মই একে কথাই কৈছিলোঁ থিংকিং মান নালাগে বিজয় বাইদেউ লোৱা তোমালোকৰ পৰা আৰু কিমান ল'ম লোৱা আমি যিমান দিন দিব পাৰোঁ সিমান দিনে লওঁ লোৱাহে হ'ব তই আজি গাড়ীলৈ নগ'লি গৈছিলোঁ ভাড়া এটা মাৰিলোঁ বহুত দিন ইয়ালৈ অহা নাই নহয় খুৰালৈ মনত পৰিল চুইট কাঢ়ি গ'ল খুৰা বিজয় বাইদেউ আমাৰ আহিলোঁ দেই পমু খুজি কি হ'ল গধূলি গেৰেজলৈ আহি তই 200 টকাটো লৈ যাবি কেলে হোৱাই থাকিম এইখন ঘৰত অকল কি তোমাৰ দায়িত্ব মোৰ কোনো দায়িত্ব নাই জানা বিজয় বাইদেউ ঘৰৰ পৰা আহি চিটি বাছৰ হেণ্ডিমেনগিৰি কৰিছিলোঁ এদিনাখন এই গুৰুৱে হাতত ধৰি মোক লৈ আনিলে ড্ৰাইভাৰ শিকালে আৰু আজি মই এখন ফানুচৰ মালিক তই গুৰু সেই কথা মই পাহৰা নাই আৰু কোনোদিনে মই পাহৰি অজয় দা পৱনে মনত দুখ পালে অজয় দা মোৰে ভুল হ'ল বিজয় তাৰ গাড়ীখন দুদিন হৈ থানাতে আছে মই ভাবিলোঁ তাৰ হাতত আহি থকা নাই সেইবাবে ক'লোঁ পিছে খুৰা তুমি অনিলৰ কথাকে ভাবি আছা নেকি সন্তানৰ মতি গতি ভাল নহ'লে মাক দেউতাক বৰ চিন্তা হয় তুমি চিন্তা নকৰিবা খুৰা সিদিনা মই তোমাক এটা কথা কৈছিলোঁ নহয়
কিবা এটা কৰিব পাৰিলে মই শান্তিৰে চকু মুদিব পাৰিলোহেঁতেন কিন্তু জানা সিহঁতে মোক শান্তিৰে থাকিব নিদিয়ে বিজয়া খুৰাৰ কথাৰ অৰ্থ বুজিলা নহয় কথাখিনি তোমাকহে ক'লে মইনো নুবুজি কি লাভ কথাখিনিৰ উপলক্ষ তুমিয়ে বিজয়া মই তেন্তে দেউতাই কথাখিনি মোক নকৈ তোমাকহে ক'লে যে যি দেখিছোঁ দেউতাৰ মোতকৈ তোমাৰ প্ৰতিহে গুৰুত্ব বেছি নহয় হয় আৰু সেইবাবেতো মোৰ কেতিয়াবা ভয় হয় 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 চাবা আকৌ আনৰ বাবে লোকক বিলাই দি সেই বাঘৰ ছাল পিন্ধি হাতত ডম্বৰু লৈ সেই কৈলাশ পৰ্বতত বাস কৰিবাগৈ ইমান পাতল নহয় বিজয়া হয় নেকি ঠিক আছে গভীৰভাৱে ল'লো কোৱা এতিয়া খুৰাই তোমাৰ বিয়াখন পাতিব খুজিছে বিয়া তোমাৰ মতামত কি বিয়া পাতিবলৈতো দুই পক্ষৰ মতামত লাগে তোমাৰ মতামত পালেহে খুৰাই দৰা ঘৰৰ মতামত ল'বলৈ সুবিধা হয় ঠিক আছে মই বাৰু মতামত দিলোঁৱেই তেন্তে চিন্তা কি হয় বিয়াখন হৈ যাব তোমাৰ ভাগ্য ভাল বুলিয়ে ক'ব পাৰি ল'ৰাজন বোলে বৰ ভাল নাম বিমল শইকীয়া আৰু কি জানো বছ আৰু নকবা আৰু একেবাৰে নকবা এই বিয়া হ'ব নোৱাৰে মোৰ কি হ'ল তুমি নাজানা চাটক পক্ষীয়ে পুখুৰী সহজলভ্য পানী নাখায় কিন্তু বৰষুণৰ পানী কিয় খায় তুমি তাকো নাজানা মই বিজয়া তুমি লোকৰ উপকাৰ কৰি বা ল'ব পাৰা কিন্তু তোমাৰ এই অন্তৰখন খুব কঠিন কিলতকৈও কঠিন অনুভৱে ভাল কবিতা লিখে বহাগতে আহিবি চেনাৰু খোপাতে পাতি পখিলা উৰিলে মৰম হাৰে পৱন দা তুমি আজি অসমত আহিলা যে গোয়িংটো কেৰে নহি আজি গুৰু গেৰেজলৈ যোৱাই নাই ৰাতিৰ পৰা হেনো পেটৰ বিষ আজি খোৱা লোৱাও নকৰিলে নহয় এতিয়া ডাক্তৰৰ ওচৰলৈ গৈছে আহি পাবহি তুমি বহাচোন মই আচলতে তোকহে মিটিং কৰিবলৈ আহিছো কিয় মিটিং কৰিবলৈ আহিছিলা মোক ইংৰাজীবোৰ মোৰ আগত নকবিচোন বেয়ানো পাৱ কিয় মই হলো ড্ৰাইভাৰ ভাল মানুহৰ লগত ডেটিং কৰিব লাগে নহয় ইংৰাজী নক'লে ভাল পেচেঞ্জাৰ নাপাওঁ নট গ'য়িং
সেইবাবেহে এই সব বাদ দিয়া এতিয়া কোৱা এই মোক কিয় লগ কৰিব আহিছা মানে শুন শেৱালি এইখন ঘৰৰ সকলোৱে মোৰ ফানুচত উঠিলে কেৱল তইহে উঠা নাই এতিয়া তুমি মোকো উঠাবা নেকি তো আকৌ ঐ মই ড্ৰাইভিং কৰিম তই মোৰ কাষতে চিটিং কৰিবি দুইটা এনেকৈ ঘূৰিবলৈ যাওঁ কি হ'ল কিমান যে ইণ্টাৰেষ্টিং হ'ব নহ'ব জানো হ'ব পিছে মই যে কালি ডাক্তৰৰ ওচৰলৈ যাব লাগিব এই ডাক্তৰৰ ফিজ কোনে দিব গাড়ীত উঠিলে হ'বলা মানুহে ডাক্তৰৰ ফিজ দিবগৈ লাগে লাগে তোমাৰ ফানুচত উঠিনে লাগে যিহে ঘুটুং ঘাটাং খিটিং খাটাং টান টান মৰা শব্দ গোটেই বডিটো কলগছৰ দৰে সেইখন কিবা গাড়ী হ'লনে ৱাৰ্ণিং শেৱালি ৱাৰ্ণিং মোৰ ফানুচৰ বিৰুদ্ধে নট ইউজিং বেড ৱৰ্ডিং নহ'লে মই তোক গাৰ ওপৰতে ফানুচ তুলি দি তোক মই কিলিং কৰি দিম মই মাৰি পেলাম বাপ বেগা কি ক'লা মোক কিলিং কৰি দিবা মোক কিলিং কৰিবা এই শেৱালিক কিলিং কৰিবা মাৰা 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 সাহস আছে যদি মাৰা 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 মই জানো তোক মাৰিব পাৰোঁ আচলতে কি জান শেৱালি কি জানো এই মোৰ ফানুচৰ বিৰুদ্ধে কোনোবাই যদি বেড ৱাৰ্ণিং কৰে নহয় মই একদম হেড অফ তাৰ একদম চিঙি যায় একদম পুৰা ফায়াৰিং হৈ যাওঁ মই সেইবাবেহে তই বাৰু এতিয়াও বেয়া পাই আছ নেকি নাপাবি সুন্দনী কি ক'লা সুন্দনী সুন্দনী চিৰিয়াছিং হ শেৱালি চিৰিয়াছিং হ মই যে তোক সুন্দনী বুলি ক'লো কিয় ক'লো জাননে কিয় ক'লা মই মানে তোক মানে মই বৰ ভাল পাওঁ তই ইমান লাজ লগা কথা কৈছ মই এতিয়া বৰমাক মাতি দিম ইমান চিঞৰ বাখৰ কৰি আছ কিয় কৈ দে একদম ফানিলি হৈ যাওঁ কিবা এটা কৈ দে আজি নকওঁ কিন্তু ভৱিষ্যতলৈ কম তই তাই কিবা কলি নেকি নাথিং বৰমা মাত্ৰ ৰকিং কৰি ক'লো বোলো তই এইখন ঘৰ ৰিলেটিং নহয় গতিকে আউটিং হৈ যা পৱন তই তাইক তেনেকৈ নকবি তাই এইখনে তাই আপোন ঘৰত তই ঠিকেই কৈছ সৰলা আপুনি পৰ হয় পৰেই আপোন হয় এয়া সংসাৰৰ নিয়ম পৱন ঠিক ক'লো নে মই ঠিক বেঠিক আপুনিহে জানে মই কি দাল জানো মই যাওঁ যাওঁৱেই নে তই মই হ'লো ড্ৰাইভাৰ not driving, not giving money, and not fulfilling that. Understanding? Now buying. বৰ চাহাবৰ ল'ৰা মুখত ইংৰাজী শব্দ নহ'লে কথাই ক'ব নোৱাৰে সৰলা কৈ দিবি তাক কেতিয়াবা খং উঠিব লাগিলে একেবাৰে চৰতে সৰু ভাগিন কেনিবা গৈছিলা চৰিত্ৰৰ সন্ধানত চৰিত্ৰ সন্ধানত নাই নুবুজিলো কেনেকে বুজিবা মামা সংসাৰত দুই শ্ৰেণীৰ মানুহ থাকে এক শ্ৰেণীৰ মানুহে সঁচাকৈ নুবুজে আৰু এক শ্ৰেণীৰ মানুহে বুজিও নুবুজা ভাও ধৰে আৰু সেই দ্বিতীয় শ্ৰেণীৰ মানুহ হ'লা তুমি তই কাক কেনেকৈ কথা ক'ব লাগে তই আজিও নিশিকিলি ঐ সৰলা তই আকৌ তাক খং কৰিছ কিয় সৰু ভাগিনৰ কথা বতৰাবোৰ অলপ তেৰা বেকা
তাৰ অন্তৰখন কিন্তু বৰ ভাল মই অলপো বেয়া পোৱা নাই পিছে পিছে ডাঙৰ ভাগিন অফিচলৈ গৈছে হ'বলা এই ডাঙৰ দাই চাকৰি নকৰে নহয় ডাঙৰ দা গেৰেজলৈ গৈছে এই মই অজৰ কথা কোৱা নাই মই দিগন্তৰ কথা কৈছো দিগন্তই মোৰ ডাঙৰ ভাগিন পাহৰি নাযাবি সৰলা অজয় তোৰ সতিনীৰ পুত সি মোৰ ডাঙৰ সন্তান দাদা কুকুৰ ৰুম দি মই তাক ডাঙৰ দীঘল কৰিছো নহয় সৰলা হয় দাদা এফালে মোৰ দিগন্ত আৰু নীৰেণ আনফালে অকলে অজয়ে অধিকাৰ কৰি আছে পাই গলো মামা পাই গলো কি পাই গলা মোৰ নাটকৰ চৰিত্ৰ এফালে মোৰ স্নেহৰ সাগৰ মা যিয়ে ঘৰখন ধৰি বান্ধি ৰাখিব বিচাৰে আৰু আনফালে দেহে কেহে লাগি ভাঙিবলৈ বিচৰা চেষ্টা কৰে মামা নমস্কাৰ শুনিলি সৰলা সৰু ভাগিনৰ কথা বতৰাবোৰ শুনিলি দাদা তুমিও আহিলা জগদীশ বহা এই সৰু ভাগিনৰ অলপ শাসন কৰা নহ'লে বংশৰ নাম ডুবিব কি কৰিম দাদা সি যাক যেনেকে ক'ব লাগে তাৰ মুখৰ আগতে তেনেকে কয় সেইটোৱে তাৰ স্বভাৱটো পৰিৱৰ্তন কৰিবলৈ কোৱা ফুটি পিলে গাখীৰ ওলাই তেওঁ বোলে নাটক লিখে অভিনেতা হয় হেৰা এইখন দেশত নাটক লিখিলে শিল্পী হলে পেট নভৰে বুজিছা মামা দেখা নাই মোৰ খং উঠিছে দেখা নাই নিশ্চয় নীৰেণৰ ওপৰত নীৰেণৰ মুখখন বৰকৈ বাঢ়িছে অজয় সি আমাৰ সৰু ভাই মৰমত উঠিছে এই বুলি অজয় ভাগিন সময়ৰ লগে লগে সকলো ঠিক হৈ যাব মামা তুমি তাৰ কথা ধৰি নাথাকিবা তুমি কৈছা যেতিয়া ধৰি নাথাকো বাৰু পিছে তোমাৰ হাতত যে টোপোলা ঔষধ মামা ঔষধ যোৱা ৰাতিৰ পৰা তাৰ পেটৰ বিষ ডাক্তৰে কি ক'লে অজয় বিশেষ একো নাই মা বদ হজম মানে গেষ্ট্ৰিক খোৱা লোৱাত অনিয়ম তাকেইতো এপালি ঔষধ দিম বুলি খুজিছিলো এওঁ বিশ্বাসেই নকৰে বিনা পইচা চিকিৎসা কৰা ৰোগীসকলে আপোনাক ঠিকেই বিশ্বাস কৰে এই তেখেতলোককে ঔষধ খুৱাই থাকক অজয় তই কেইদিনমান গেৰেজলৈ যাব নালাগে তই জিৰণি ল ঠিকেইতো কিছুদিনৰ কাৰণে কিয় পাৰিলে চিৰদিনৰ বাবে জিৰণি ল'লেও চিন্তা নাই কাৰণ ডাঙৰ ভাগিনে এতিয়া চাকৰি কৰে মূলা চাকৰিও নহয় একেবাৰে চেল টেক্স অফিচাৰ মোটা দৰমহা সোঁহাতে বাওঁহাতে পইচা আৰু নহ'ব বা কিয় চাকৰিটোৰ বাবে দিয়া হ'ল নগদ 4 লাখ টকীয়া ঘোষ নাই আমি কাকো ঘোষ দিয়া নাই তোমালোকে দিয়া নাই কিন্তু মাধৱ চৌধুৰীয়ে দিছে তাকো এটা চৰ্ত আপুনি মোক কি কৈছে বাবা আমিতো একো নাজানো কি ক'লা এই অঞ্চলটোৰ সকলোৱে জানে আনৰ টকাৰে চাকৰি ল'লে এতিয়া তোমালোকে কৈছা আমি একো নাজানো এইটো কোনে বিশ্বাস কৰিব হে দাদা আমি সঁচাকে নাজানো তুমি কথাখিনি ভাঙি পাতি কোৱাচোন ক'ব পাৰো পিছে যদি দায় দুখ লাগে যদি লাগত শুনা
ডাঙৰ ভাগিনে কিন্তু কামটো মুঠেও ভাল কৰা নাই ভাল কৰিছা ডাঙৰ ভাগিন পিছে অটো ৰিক্সাত অফিচলৈ অহা যোৱা কৰাটো তোমাক নোহোৱা এখন মাৰুতি কাৰেই লৈ লোৱা ৰবাচোন মামা চাকৰিটো পাইছোহে মাত্ৰ মা মই এতিয়া যাব লাগে কিবা এটা খাবলৈ দিয়া দিগন্ত শুনচোন কিবা ক'ব লগা থাকিলে পিছে পৰে ক'বা নহয় তোক ক'ব লগা আছে এতিয়াই কোৱা ভাল সৰলা মই তেনেহ'লে যাওঁৱেই নেকি মানে তহঁতৰ ঘৰৰ ভিতৰুৱা কথা যেতিয়া মই নথকাটোৱেই মংগল আহিলে যে ডাঙৰ ভাগি ভাল বাৰু কি ক'ব লগা আছে সোনকালে কোৱা কচোন দিগন্ত তোৰ সম্পৰ্কে আমি যিবোৰ কথা শুনিছোঁ সেইবোৰ সঁচানে কি কথা মা তই বোলে টকা দি চাকৰি লৈছ আৰু সেই টকা তোক মাধৱ চৌধুৰীয়ে দিছে আৰু সিহঁতে তোৰ ওপৰত বোলে চৰ্ত আৰোপ কৰিছে আৰু তই সেই চৰ্তত সমৰ্থন দিছ কি হ'ল মনে মনে থাকিলি যে কথাবোৰ সঁচা নে মিছা জুইক কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰাৰ দৰে সঁচাকো মিছা ঢাকি ৰাখিব নোৱাৰি সেয়েহে তোমালোকৰ ওচৰত মই মিছা নামাতো শুনা তোমালোকে যিবোৰ কথা শুনিছা সেই সকলোবোৰ সঁচা সকলো সঁচা তাৰ বাবে তোক লিখাব শিকাইছিলোঁ তাৰ বাবে তোক মানুহ কৰা সপোন দেখিছিলোঁ দিনে লিখা হাৰ ভঙা পৰিশ্ৰম কৰি কেৱল তোৰ পঢ়াৰ যোগাৰ কৰিছিলোঁ দাদা মই তই ইমান তললৈ নামি দিগন্ত নহয় দাদা তোমালোকে মোক বিশ্বাস কৰা বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নহয় দিগন্ত প্ৰশ্ন হৈছে ঘৰখনৰ মান সন্মানৰ কথা তই এই চাকৰি কৰিব নোৱাৰ কিয় মা তই চাকৰিটো আজিয়ে ৰিজাইন দে কিয় চাকৰিটো ৰিজাইন মই টকা দি চাকৰি লৈছোঁ সেইবাবে মই মাধৱ চৌধুৰীৰ শৰণাপন্ন লৈছোঁ সেইবাবে কোৱাচোন আজি শিক্ষাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চাকৰি জানো পোৱা যায় মোক চাকৰি এটা দিবলৈ আমাৰ বংশত মন্ত্ৰী আছে MLA আছে কোনোবা অফিচৰ বৰমূৰীয়া আছে নাই দেউতা নাই সেইবাবে মই মাধৱ চৌধুৰীৰ শৰণাপন্ন হৈছোঁ টকা লৈছোঁ আৰু তেওঁ দিয়া কথাত সন্মতি দিছোঁ কিন্তু দিগন্ত আজিৰ যুগত স্বাৰ্থ সিদ্ধি নহ'লে কোনেও কাকো সহায় নকৰে মা সেয়েহে মই টকাৰ বিনিময়ত কথা দিছোঁ অঁ কি কথা দিছ মই তেখেতৰ ছোৱালীক বিয়া কৰাম বিয়া এই বিয়া নহয় নোৱাৰে এই বিয়া হ'ব নোৱাৰে পাহৰি নাযাবি দিগন্ত তোতকৈ এতিয়াও ডাঙৰজনে বিয়া কৰোৱা নাই কিন্তু বৰ্তমান বিয়াখনৰ লগত মোৰ বৰ্তমানৰ ভৱিষ্যত সকলো জড়িত হৈ আছে সেইবুলি তই সামাজিক পৰম্পৰা পাহৰি যাবি নেকি সামাজিক পৰম্পৰা সকলো শেষ কথা নহয় দেউতা শেষ কথা মই মোৰ মুখ প্ৰতিষ্ঠা কৰা তাৰ মানে বিয়াখন বিয়াখন হ'বই আৰু অহা মাহতে হ'ব মোৰ জীৱনৰ সোণালী সুযোগ এবাৰে আহে তাক গ্ৰহণ নকৰিলে জীৱনত বহুত ভুল কৰা হ'ব সেয়েহে আশা কৰিছোঁ তোমালোকে আটাই সহযোগ কৰিবা আপুনিচোন মনে মনে থাকিলে যাওক বিয়াখন বন্ধ কৰাওক মা তুমি ইমান আপত্তি কৰিছা কিয় আমাৰ দিগন্ত ডাঙৰ মানুহ সি যে চাকৰি কৰে ডাঙৰ চাকৰি তাৰ বিয়াখনে হওক ঘৰলৈ যদি বোৱাৰী হওক অজয় ডাঙৰজনৰ বিয়া নহ'লেও সৰুজনী বিয়া পাতিব পাৰে মা মই সাধাৰণ গেৰেজ এটাৰ মালিক মইতো তাৰ ইনকামেৰে বিয়া কৰিব নোৱাৰো গতিকে
তাৰ বিয়াখনে হওক ঘৰলৈ যদি বোৱাৰীয়ে হওক গিভিং ৱৰ্ড গুৰু আছে আপে তুমি চিন্তা কৰিব নালাগে গুৰুৱে অনিলক থানাৰ পৰা মুকলি কৰি আনিবই বিগিং হম ফ্ৰম থানা পৱন অনিলে এই কামটো কিয় কৰিলে বুজা নাই গেটিং ইজি মানি কোনোবাই কপালৰ ঘাম মূৰত পেলাই সা সম্পত্তি ঘটে কোনোবাই আকৌ চুৰ ডকাইতি হয় ভাবুকি দেখুৱাই সেইবোৰ সা সম্পত্তি লুট কৰে ধনী হ'বলৈ ইয়াতকৈ আৰু ইজি উপায় কি আছে বাৰু কোৱাচোন ঠিক কথা বব একদম ঠিক কথা তই যি ক'ব লগা আছে সন্মুখতেই কৈ দিয় সেইকাৰণে তোক মোৰ ইমান ভাল লাগে হয় নেকি মই কিন্তু আপোনাক খুব বেয়া পাওঁ কাৰণ কি আপোনাৰ মুখত এটা এই পেটত এটা নাই তেনেকৈ নকবি মোৰ ভিতৰে বাহিৰে একদম চাফা তিল মাত্ৰ মলি নাই নেকি তেনেহ'লে আপুনি এটা গয়িং কৰক কেলে গয়িং কৰিম মোৰ দেখোন আচল কথাটো পোৱাই হোৱা নাই আচল কথা আছে নহ'লে মই জানো আঁতৰি যা মাজনী তোমাক দেখোন আন ধৰণত দেখিছোঁ কিবা অসুখ পাতি নাই কতা মইতো ঠিকে আছো না মিছা মাতিলা নাই মাতা মই জানো মাজনী দিগন্ত ভাগিনৰ বিয়াখন হ'ল কিন্তু ঘৰৰ ল'ৰা অজয় ভাগিনৰ কথাটো কোনো নেভাবিলে অজয় ভাগিন সেই ঘৰখনৰ বাবে কি কৰিব লগা আছে সেইটো কৰিছিলে ষ্টেৰিং চিধা কৰক নহ'লে আকৌ গাড়ীখন গৈ খুব খালত পৰিবগৈ পৰে যদি পৰ সেই বুলি হক কথা নকম নে মই ইমান সময় আপুনি বহুত হক কথা ক'লে নাই কৈছে এই হক কথা ক'বলৈ পাতনি মেলিছোহে মাত্ৰ ইমান সময় এতিয়াও পাতনি মৰিলো আজি ষ্টেপ ডাইং নাই নমৰ মৰিবহে নৰেশ্বৰহে হাজাৰ হওক পুত্ৰ নাই বুজিলো নিশ্চয় থানালৈ গৈছে কেলে যাব থানালৈ নাজানো নট নয়িং কিন্তু অঞ্চলটোৰ সকলোৱে জানে কিডাল জানেগৈ অনিলে লগৰীয়াৰ সৈতে লগ লাগি গাড়ী চুৰ কৰিলে পেট্ৰলিং দিয়া পুলিচৰ দলে বহু খেদা দিলে ধৰা পৰাৰ ভয়ত সিহঁতে দৌৰি পলালে কিন্তু মাজনিশা গেৰেজৰ পৰা উভতি হোৱা অজয়ে অনিলহঁতক ধৰিলে আৰু পুলিচক গতাই দিলে ডেকা ল'ৰা সংগ দোষত পৰি ভুল কৰিলে কিন্তু অজয় ভাগিনে কথাটো নুবুজিলে অনিলৰ চৰিত্ৰক চিৰদিনৰ বাবে দাগ বহুৱাই দিয়াত সহায় কৰিলে নাই অজয়টো ঠিক কৰা নাই হাজাৰ হওক এইখন ঘৰৰ লগত বন্ধ কৰক মামা বন্ধ কৰক তই বন্ধ কৰো বুলি ক'লেই মই বন্ধ কৰিম নে কৈছোৱে নহয় মোৰ
বাহিৰে ভিতৰে একদম সমান তিল মাত্ৰ মলি না এই বুলি আপুনি নৰেশ্বৰ ক'ত? কৈছে খুৰা দেউতা খুৰা বহিব দিয়া দেউতা দেউতা খুৰা বহা বহা দেউতা দেউতা অনিল ক'ত দেউতা দেউতা খুৰা বহা 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 দেউতা অনিল ক'ত এই ৰচোন তহঁত এই মানুহজন আহি পাইছেহে মাত্ৰ এইবোৰ কথা পিছে পৰেও হ'ব পিছে নৰেশ্বৰ মই জানো সন্তান অবাতে গ'লে মাক বাপেকৰ বৰ দুখ হয় কিন্তু সেই সন্তানে যদি মুখখন দেখোন একেবাৰে শুকাই ক্ষীণাই গৈছে খোৱা লোৱা দিয়া নাই নিশ্চয় কি কৰিবি বুবাই সিহঁতৰ দয়া মৰম একোৱেই কাক দয়া মৰম দেখাব লাগে মামা চুৰ ডকাইত পুলিচে পিটি পিটি যে সিহঁতক ঘূণীয়া নকৰিলে সেইটোৱে পৰম সৌভাগ্য তুমি ঠিকেই কৈছ অজয় ভাগিন ঠিকেই কৈছ কি ঠিক কৈছে বাৰু দাদা আমিতো পুলিচৰ চকুত ধূলি মাৰিয়ে গৈছিলোঁ কিন্তু এই অজয় দাই আমাক ধৰা পেলাইছে কিয় ধৰাই নিদিব তোৰ চোৰ তোৰ বদমাছ জেলত থাকি পচি মৰিব লাগিছিল মোৰ মৰিলে তাৰ একো ক্ষতি নহয় কিন্তু তোৰ ক্ষতি হ'ব দুখ কৰি তাক উপলব্ধি কৰিব নোৱাৰ স্বভাৱে তোক শেষ কৰি পেলাম অজয় দা মোক উপদেশ নিদিবা কোনে কি মতলবত কি কৰি আছে মই ভালদৰে বুজিছো অনিল তই মোৰ কাক কি কৈ আছ তোক কৈছো মোক পুলিচৰ হাতত গুটাই দিয়া তোৰ অজয় দাক কৈছো তোৰ উদ্ভণ্ডালি তিন পাৰি গৈ আছে সিজন অজয়ৰ নামত তই এই কঠোৰ ভাষা প্ৰয়োগ কৰিছ সেইজন অজয়ে এই ঘৰখন ধৰি ৰাখি তাৰ সহায়ৰ কাৰণে আমি গোটেইকেইটা জীয়াই আছো এই কথা তই নাপাহৰিবি আৰু আপুনি নাপাহৰিব দাদা অজয় দা প্ৰত্যেকটো সহায় আৰু একোটা এটা অসৎ উদ্দেশ্য জড়িত আছে অসৎ উদ্দেশ্য তুমি আমাৰ টকা পইচাৰে হাত কৰিছা আমাৰ মুখ বন্ধ কৰিছা দিনে ৰাতিয়ে ঘৰখনত আড্ডা পাতিছা আৰু এই ঘৰখনৰ পবিত্ৰতা নষ্ট কৰিছা তুমি স্বাৰ্থপৰ তুমি খুবেই স্বাৰ্থপৰ
ৰাতিপুৱা 5টা বজাৰ পৰা মই নাটক লিখি আছোঁ আৰু এতিয়া 8টা বাজি গ'ল তই এতিয়াহে চাহ আনিবলৈ সময় পালি কি কৰিম এই দিনে লিখাইছোঁ নবৌৰ লগত লাগি থাকিব লগাই হয় থাকিবিতো চেল টেক্স ছুপাৰিণ্টেণ্ডেণ্টৰ মিছেছ লগত ৰাখি ৰাখিতে এই তোৰে ভৱিষ্যত উজ্জ্বল হ'ব অ' সৰুদা মোৰ কথা ভাবি মই লাগি থকা নাই এই ঘৰখনত কাজিয়া পেচাল চিঞৰ বাখৰ লাগি অশান্তি নহওক বুলিহে নহ'লে মই তেওঁৰ বাবে এইডালো নকৰোঁ তেনেকৈ নকবি বুজিছ তেনেকৈ নকবি ক'লে কি হ'ব বাপৰে বাপ ৰাতিপুৱাৰে পৰা কিমান ৰকমৰ নিৰ্দেশ শেৱালি বেটি আন শেৱালি টুথব্ৰাছ টুথপেষ্ট আন শেৱালি মোৰ বাথৰুমটো চাফা কৰি দে তাৰপিছত বাথৰুমৰ পৰা কৰা নিৰ্দেশ ঐ শেৱালি মই বাথৰুমৰ পৰা ওলোৱাৰ আধা ঘণ্টাৰ ভিতৰত ব্ৰেকফাষ্ট ৰেডি কৰ অ' সৰুদা মোক জ্বলাই মাৰিছে খং উঠিব লাগিলে গুচি যাম বাপেকে শেৱালি শেৱালি মোৰ কলেজ আছে নহয় ভাত দালি ৰান্ধ নে খালী পেটেৰে কলেজলৈ যাম কেলে যাবা খালী পেটে চাই থাকা মই ৰান্ধনীঘৰত সোমাওঁগৈ আধা ঘণ্টাতে ভাত ৰেডি শেৱালি অ' শেৱালি মই ইয়াতে আছোঁ নবৌ আটাইকেইজন দেখোন নিশ্চয় কিবা কুকুৰ আলোচনা নহয় নবৌ হয় নহয় মই চব জানো অথনিৰ পৰা শেৱালিকে মাতি ফুৰিছোঁ আৰু তই ইয়াত আড্ডা মাৰি আছ নহয় শেৱালি মামনি তই মৰমত থাকছোঁ নবৌৱে কথাবোৰ বুজা নাই নহয় কি বুজা নাই মই এই যে মানুহে কয় নৰক আৰু সৰক আচলতে কি জানা বিভিন্ন মানুহৰ বিভিন্ন চিন্তাধাৰাইহে এই সৰক নৰকৰ জন্ম দিয়ে কথাষাৰ তুমি মোকে কৈছা নেকি নাই কোৱা মই মোৰ মাত্ৰ নাটকৰ সংলাপহে কৈছোঁ এইবোৰ আজে বাজে কথা মোৰ আগত নকবা মোৰ মূৰ গৰম হৈ যায় কোন শেৱালি অথনিৰ পৰা চিঞৰি আছিলোঁ বাথৰুমত কাপোৰ থৈ আহিছোঁ যা কাপোৰকেইটা ধুই দে গৈ মই আগতে ভাত বনাওঁ ভাত ৰান্ধিবলৈ আৰু সকলো আছে নহয় তই কাপোৰ ধুগৈ কিন্তু নবৌ ঐ মুখে মুখে উত্তৰ নিদিবি মোক ভাঙি দিম তাকে শুন আৰু যদি নুশুন এই ঘৰ এৰি গুচি যা শেৱালি তই ভাত ৰান্ধিব নালাগে যা নবৌৰ কাপোৰকেইটা ধুই দেখি যা নবৌ শেৱালিক দুৰ্ব্যৱহাৰ কৰিলে আমাৰ বৰ বেয়া লাগে হয় নেকি হয় নবৌ কাৰণ এইখন ঘৰত মোৰ আৰু দাদাহঁতৰ যি স্থিতি শেৱালিৰো একেই স্থিতি মই কিন্তু তেনেকৈ নাভাবোঁ শেৱালিৰ মাক দেউতাক নাই নবৌ যাৰ মাক দেউতাক নাই তাৰ আশ্ৰয়স্থল অনাথ আশ্ৰম তোমাক এটা কথা কওঁ এনেকৈ নাটক কৰি নাটক লিখি লোকৰ উপাৰ্জনত উঠি বহি খোৱা মানুহ মই মুঠেও পচন্দ কৰোঁ তুমি এইখন ঘৰত ভৰি দিয়াৰ আগতে মই ভাবিছিলোঁ তুমি মোৰ নাটকৰ নায়িকা হ'বা এতিয়া দেখিছোঁ তুমি খলনায়িকা হ'লা লোকৰ ভাল দেখিব নোৱাৰা লোকৰ অনিষ্ট কৰা খলনায়িকা পাৰিব লাগিব নবৌ পাৰিব লাগিব নহ'লে যে নাটকত সংঘাত সৃষ্টি নহ'ব কি হৈছে তহঁতৰ ইমান চিঞৰ বাখৰ কিয় নাই হোৱা নবৌৰ লগত অকণমান ধেমালি কৰিছোঁ মিছা নামাতিবা নিৰে তোমালোকে মোক অপমান কৰিছা অপমান বুলি ভাবিলা কেলে নবৌ তেন্তে কি বুলি ভাবিম মান সন্মান শ্ৰদ্ধা ভক্তি নে ডাঙৰজনী প্ৰতি সৰুজনৰ শালীনতা বোধ কথাবোৰ মামনি কথাই কথা তৰ্ক নকৰিবিচোন তই দুটা এবাৰ যা যা বুলি কৈছোঁ নহয় দাদা অজন্তা মই তোমাক কৈছিলোঁ নহয় ঘৰখনৰ কোনো এটা প্ৰাণীয়ে মোক দেখিব নোৱাৰে বুলি কি বোৱাৰী তেনেকৈ নকবাচোন কেলে নকওঁ মই বুজিছোঁ নহয় আটাই লগ লাগি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে তুমি কিবা এটা কৰা
নহ'লে মোক মাৰ ঘৰত থৈ আহাগৈ নহয় অজন্তা বিয়াৰ পাছত স্বামী ঘৰখনে তোমাৰ প্ৰকৃত ঘৰ তুমি স্বামী ঘৰ এই মা ঘৰলৈ কিয় যাবা কেলে নাযাম এই পৰিৱেশত মানুহ থাকিব পাৰে নেকি পৰিৱেশ অপৰিৱেশ মনৰ সৃষ্টি বোৱাৰী তাৰ লগতে খাপ খুৱাবলৈ নিজকে যত্ন কৰাচোন ইম্পচিবল মা মামনি আৰু নীলে যিহে উদন্ত কেতিয়াবা মোৰ গাত হাত তুলিহে এৰিব তুমি যে মুখত পিঠা বনাই থলা কিবা এটা নোকোৱা কিয় অজন্তা তুমি ভিতৰলৈ যোৱাচোন মই অফিচৰ পৰা আহোঁ দিগন্ত আজি যে সোনকালে ওলালি কমিশ্যনৰ লগত মিটিং আছে কিন্তু ভাত পানী নোখোৱাকৈ কৈছোঁ নহয় মিটিং আছে ইয়ালৈ আহিব নালাগে মই মাৰ ঘৰলৈ যাম বাহিৰে বাহিৰে তুমি তালৈকে যাবা কিন্তু ঘৰৰ ভাত এৰি মা আপোনালোকৰ মনত মোৰ মাৰ ঘৰখন পৰ হ'ব পাৰে কিন্তু এইখন ঘৰতকৈ মোৰ মাৰ ঘৰখন বেছি আপুৰ মই জানো দিগন্ত অজন্তা আলাসত ডাঙৰ দীঘল হোৱা ছোৱালী সাংসাৰিক জ্ঞান মুঠেই নাই গতিকে তই তাইক বুজাবি অজন্তা এতিয়া সৰু ছোৱালী নহয় দাদা সাংসাৰিক জ্ঞান নহ'লেও কোনে কাক কি সুৰত কথা কয় তেওঁ ভালদৰে বুজি পায় মই নতুনকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই তোমালোকে মামনিক বুজাই দিবা অজন্তাক যদি ডাঙৰ বুলি সন্মান কৰিব নাজানে অজন্তাৰ প্ৰতিটো কথাত যদি আপত্তি কৰে তেনেহ'লে অজন্তাই দিয়া উপায় এটা মোৰ কোনো উপায় নাই অজন্তাক মাকৰ ঘৰলৈ গুচি যাব তেনেহ'লে মা ধুমুহা আহিলে প্ৰকৃতিয়ে ভয়ানক ৰূপ আৰু তাৰ অলপ পাছতেই ধুমুহা শেষ হয় আৰু প্ৰকৃতিও শান্ত হৈ পৰে তুমি চিন্তা নকৰিবা সময়ত সকলো ঠিক হৈ যাব মামনি অ মামনি মামনি যে আপুনি বৰকে মাতিছে নহয় আচলতে তোমাকেই মাতিছোঁ উদ্দেশ্যৰ শুভ সংবাদটো তোমাকেই প্ৰথমে দিম শুভ সংবাদ কি শুভ সংবাদ দেউতা যোৱাকালি সন্ধিয়া বিয়ৈ মোৰ চেম্বাৰলৈ আহিছে জানা তুমি কথাবোৰ বুজিয়ে নোপোৱা মই বোৱাৰীৰ দেউতা মাধৱ চৌধুৰীৰ কথা কৈছোঁ তেখেত আজিলৈকে আমাৰ ঘৰলৈ অহা নাই অথচ তোমাৰ চেম্বাৰলৈ তেখেত কামৰ মানুহ বুজিছ বিনা সকামত কাৰো ঘৰলৈ নাযায় তেখেতৰ লগত আপোনাৰ সকাম আছিল হ'বলা সকাম আছিল বুলিয়েইতো মোক মাতি পঠিয়ালে অঁ মই ৰাতিপুৱাই তেখেতক ঘৰলৈ গ'লোঁ বুজিছা একেলগে বহিলোঁ চাহ মিঠাইও খালোঁ বৰ ভাল মানুহ সৰলা বৰ ভাল মানুহ কিন্তু পিছে সকামটো কি অধৈৰ্য নহ'বাচোন শুনি যোৱা মোক তেখেতে কি ক'লে জানা বোলে বিয়ৈ ৰোগীক আকৰ্ষণ কৰিবলৈ হ'লে চকুত লগাকৈ চেম্বাৰটো নতুনকৈ সজাই লওঁ আপুনি কি ক'লে সেই বিষয়ে আলোচনা কৰিছোঁ যিমান টকা পইচা লাগে তেওঁ দিব বুলি মোক কৈছে তেখেতে দিব তুমি কি ক'লা দেউতা মই নোৱাৰো কি ক'ম খোলা হৃদয় এখন লৈ আগবাঢ়ি আহিছে মইনো নিৰাশ কৰোঁ কেনেকৈ তেখেতৰ কথাত সন্মতি দিলোঁ কিন্তু কিয় সন্মতি দিলা লোকৰ পইচা চেম্বাৰ বনাই ঔষধ ষ্টক কৰি তুমি ৰোগীৰ লাইন লগাবা টকা পইচা ইনকাম কৰিবা কিনো বেয়া কাম কৰিলোঁ মই তেখেতৰ ঋণ পৰিশোধ কৰি দিম নহয় পৰিশোধ কৰিব বুজিছোঁ কিন্তু অজয়ৰ লগত আলোচনা কৰাটো ভাল আছিলে তুমি ঠিকেই কৈছা বুজিছা সৰলা কিন্তু মই কি ভাবিলোঁ জানা দিগন্ত সাংসাৰিক হ'ল অজয়ো এদিন সাংসাৰিক হ'ব নিজ নিজ সংসাৰক লৈ সিহঁত ব্যস্ত হৈ পৰিব তেতিয়া এই মামনি আৰু নীৰেণৰ দায়িত্ব মোৰ ওপৰত নপৰিবনে দেউতা তুমি তেনেকৈ ক'ব পাৰিলা দেউতা অঁ বিয়াৰ পিছত সকলোৱে নিজৰ মাক দেউতাক ভায়েক ভনীয়েক সকলোকে পাহৰি যায়
তইও পাহৰিবি মই পাহৰি যাম তুমি ঠিকেই কৈছা দেউতা মই তোমালোকক পাহৰি যাম আৰু পাহৰি যাম বাবে মই তোমালোকক গাঁৱৰ পৰা চহৰলৈ আনিলোঁ মাটি কিনি চেম্বাৰ বনাই তোমাৰ ৰোগী চোৱাৰ সুবিধা কৰি দিলোঁ দিনে ৰাতিয়ে অশেষ পৰিশ্ৰম কৰি দিগন্তহঁতৰ পঢ়াৰ যোগাৰ কৰিলোঁ মই নিজৰ কথা কোনোদিন নাভাবিলোঁ কেৱল তোমালোকৰ কথা ভাবিলোঁ এই ঘৰখনৰ কথা ভাবিলোঁ অথচ তুমি দেউতা অজয় তোমালোক অকৃতজ্ঞ তোমালোক খুব অকৃতজ্ঞ অজয় কি ক'ব লগা আছে সোনকালে গ দেৰি হ'লে বৰমাই গালি পাৰিব তাকৰি সেইটোনো কিবা কথা হ'লনে বৰমাক কৈ দিবি বোলে গুৰুৱে গেৰেজতে খোৱা লোৱা কৰোঁতে দেৰি হ'ল সেইকাৰণেহে পিছে গুৰুৱে আজি গেৰেজতে খোৱা লোৱা কৰিলে নেকি নাই ৰাতিপুৱা ক'ৰবালৈ ওলাই গৈছিলে এই বাহিৰে গেৰেজলৈ আহিলে সেইবাবে মই তেওঁৰ কাৰণে ভাত লৈ আনিছোঁ কথা মই আকৌ ভাবিছিলোঁ গুৰুৱে আজিৰ পৰা গেৰেজতে খোৱা লোৱা এই কৰিলেই যেনিবা তাতেতো কি হ'ল প্ৰফিটিং শেৱালি থাউজেণ্ড প্ৰফিটিং তই গুৰুৰ বাবে ভাত লৈ আনিবি গুৰুৱে ভাত খাব মই বৰ্তমান তলতে ৰৈ থাকিম ভাত খোৱা হোৱাৰ পিছত তই উভতি আহিবি মই তোক মিটিং কৰিম কথা পাতিম চকলেট খাম আৰু হাঁহি ফূৰ্তি কৰি দুটা ঘৰত আমি আকৌ মানুহে কি বুলি ভাবিব সেইবোৰ কৰিলে কি আৰু ভাবিব তোক মই লাভিং তই মোক লাভিং এ নট ফিয়াৰিং আন মানুহক বেয়া কথা কৈছ নেকি ক'তনো বেয়া কথাখন ক'লোগৈ এই মৰম তেনে ভাল পোৱা সেইবোৰৰ কথাই কৈছোঁ আচলতে কি জানো সম্ৰাট চাহজাহানে তেওঁৰ ঘৈণীয়েক মমতাজক বৰ লাভিং কৰিছিল এই মমতাজৰ মৃত্যুৰ পিছত চাহজাহানে কি কৰিছিল জানো কি কৰিছিল তাজমহল বনাইছিল মই তোৰ বাবে কি কৰিম জানো কি কৰিবি কি কৰিম পাই গ'লো মই তোৰ বাবে এখন নতুন টেক্সি গাড়ী কিনিম নতুন গাড়ী পৱন দা তই ইমান ভাল তয়ো বৰ ভাল শুনজনী কি জানা নতুন গাড়ীখন টেক্সি গাড়ীখন কিনি তই মই শ্বিলঙলৈ যাম ফুৰিবলৈ বুজিছ গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মাৰি যাম ওখ পাহাৰত আয়ো দেহা মিঠা মিঠা পদ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মাৰি শ্বিলঙৰে একা বেকা দীঘলীয়া বাট কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত
টেক্সি গাড়ী লৈ যাম শ্বিলঙত আই ঐ দেখি তইও যাবি লগত सेल्फी मारी जा ओख पहाड़ हाय ओय देहा मीठा मीठा पोरा এই মেইন রাস্তাত এই সব না পায় দে এই মানুহে মাছ মাতি পারে আপুনি ন শেৱালিৰ এটা ইয়ে হৈছে এই শেৱালিয়ে মোৰ লগত ভাতে মই আকৌ হৈ গেৰুবলৈ গৈছিলোঁ ভাত খোৱা হোৱাৰ পিছত মোৰে শেৱালিক ক'লে বোলে তই যাবি যেতিয়া অকণমান তোমাক বনাই দিয়ক এইবাবেহে আমাৰ মানে বিয়াচিয়ে নাই কোনো ইয়েচিয়ে নাই ন শেৱালি শেৱালি গ'লগে মা তুমি এনেদৰে বহি বহি ৰাতিটো পাৰ কৰিবা 12 বজাৰ খুব পঢ়ি তুমি যোৱা বিচনালৈ যোৱা কেনেকৈ যাওঁ দিগন্তহঁত দেখোন এতিয়ালৈকে আহিয়ে নাপালেও ডাঙৰ চাকৰি কৰেও মা তাৰ উপৰিও আদ্যন্ত ঘৰৰ জোঁৱাই কিমান যে ডাঙৰ ডাঙৰ মানুহৰ লগত সম্পৰ্ক কৰিব লাগে দেৰি হ'বই মা দিগন্ত যে ইমান পৰিৱৰ্তন হ'ব মই ভবাই নাছিলোঁ মা এতিয়া ভাগি নপৰিবাচোন নাটকৰ সংঘাত আৰম্ভ হৈছেহে মাত্ৰ এটা কৰুণ পৰিণতিৰে নাটকৰ সমাপ্তি হ'ব তেনেকৈ নাভাবিবিও সেইবোৰ কথা মনলৈ আহিলে মোৰ দেহৰ শকতি নোহোৱা হৈ যায় মই বৰ দুৰ্বল হৈ পৰোঁ মা তই আকৌ বিচনাৰ পৰা কিয় আহিলি তোৰ কালিৰে পৰা আকৌ কেৱল পেটৰ বিষ আৰু পেটৰ বিষ তুমি মিছাতে চিন্তা কৰিছা মা মই এতিয়াও সুস্থ ঈশ্বৰে যেন তাকেই কৰক বোপাই ঘৰখনৰ এফালে অশান্তি আনফালে অসুখ পাতি কি যে হ'ল এইবোৰ মা ডাক্তৰে দেখোন তোমাৰ আগতে গৈছে মোৰ বিশেষ একো হোৱা নাই খোৱা লোৱাত অলপ দিন যত্ন ল'লে মোৰ সকলো ঠিক হৈ যাব তথাপিও ডাঙৰা এই আমি বেলেগ এজন ডক্তৰক দেখুৱাটো ভাল আছিল নেকি এই এইবোৰ চিন্তা তোৰ নহয় এইবোৰ মোৰ তই মাত্ৰ তোৰ নিজৰ সাধনাত লাগি থাক এই লাগি আছোঁ দাদা লাগি আছোঁ এই নাটকৰ আধা ভাগ লেখা হৈয়ে গ'ল অকল নাটক পাগল হৈ থাকিলে নহ'ব নীৰেণ কিবা এটা কৰি ঘৰখনৰ চোৱাৰ সময় আহি গ'ল মা তুমি নীৰেণক ঘৰুৱা জানালে টানিছা কিয় কেৱল তোৰ কাৰণেও তোৰ জিৰণিৰ কাৰণে তই সকলোৰে বাবে বহুত কৰিলি আৰু তই কিমান কৰিলি মা ভাবিছিলোঁ দিগন্ত চাকৰিটো হ'ল যেতিয়া মোৰ সকলোবোৰ দুখ মোচন হ'ব কিন্তু সি বহুত সলনি হৈ গ'ল মাক বুলি সি মোক এষাৰ কথাও নুসুধা হৈ গ'ল ৰ'বাচোন মা আৰে তানো বয়স হৈছে কিমান বিয়া কৰাইছেহে অলপতো ফুৰা চকা কৰিবই সেই বুলি মাজ ৰাতিলৈকে ঘৰৰ বাহিৰত থাকিব ঘৰ দুৱাৰ নাই তাৰ খা খবৰ দিব নালাগে সি মা তুমি নুবুজা কিয় ঘৰখনক ঘৰ কৰি ৰাখিবলৈ হ'লে পৰিয়ালৰ দুয়োজন সদস্য সহিষ্ণু হ'বই নে কিবা কাৰণত দিগন্ত আৱেগিক হ'ব পাৰে তাৰ বিচাৰ বুদ্ধি লোপ পাব পাৰে সেই বুলি মা তুমি মা সৌদা আহিছে আহিবলৈ দে
নহয় মা তুমি সিহঁতক একো নকবা যি ক'ব লগা আছে মই ক'ম কি কথা মা আটাইবোৰ ইয়াত এনেকৈ যে তহঁতে দেখোন বহুত দেৰি কৰিলি দিগন্ত অজন্তাই মাকহঁতৰ ঘৰলৈ গৈ মোলৈ ফোন কৰিলে মই অফিচৰ পৰলৈ তালৈ গ'লোঁ চাহ জলপান খাই আহিব লৈছিলোঁ কিন্তু দেউতাই আকৌ ভাত সাজ খোৱাৰ কথা ক'লে নহয় উপায় নাই আৰু তইতো এটা ফোন কৰিব পাৰোঁ মানে মই ফোন কৰিছিলোঁ নহয় ৰিঙো হৈছে কোনো ৰিচিভেই নকৰিলে মই দেখোন ঘৰতে আছিলোঁ মইতো ৰিং হোৱা কোনো শব্দ নাপালোঁ তাৰমানে মই মিছা ক'লোঁ সঁচা মিছা প্ৰশ্ন নহয় বোৱাৰী প্ৰশ্ন হৈছে ইমান ৰাতিলৈকে বাহিৰত ঘূৰি ফুৰাটো কোনোজনৰ বাবে মংগলজনক নহয় মা আপোনালোকৰ মানে মোৰ মাৰ ঘৰখন বৰ হ'ব পাৰে কিন্তু মোৰ কাৰণেতো নহয় অজন্তা তুমি অজন্তাই ঠিকেই কৈছে দাদা মই লক্ষ্য কৰিছোঁ অজন্তাৰ প্ৰতিটো কথাতে ঘৰৰ সকলো সদস্যই দুখ ত্ৰুটি ধৰে সকলোৱে তাইক হিংসা কৰে তুমি এনেকৈ ভাব দিগন্ত অঁ ভাবোঁ লগতে ইয়াকে ভাবোঁ যে অজন্তাৰ বিৰুদ্ধে তুমি এই ঘৰখনৰ সকলোকে উচ্চতাই দিছা তই কাক কি কৈছ তই এবাৰ ভাবি চাইছনে পাহৰি গৈছ কিয় অজয়টো ডাঙৰ ককাই জানো ডাঙৰ ককাই কিন্তু শহুৰৰ ককাই নহয় চুপ থাক দিগন্ত চুপ থাক আৰু তই এটাও কথা নকবি নহ'লে যে প্ৰকৃতি স্তব্ধ হৈ যাব দেহ মমতাৰ জৰিদান চিৰৰ দিনৰ বাবে হেৰাই যাব শুনিছ সি ইমান অবিবেচকৰ দৰে কথা কৈছে শুনিলি অজয় তই বোলে তাৰ শহুৰৰ ককাই নহয় তুমি বেয়া পাইছা কিয় বা ইমান দিনে তাৰ মনত খেলি থকা কথাটো এতিয়া যে মুকলিকৈ কৈছে মই তাৰ বিৰুদ্ধে ঘৰৰ আটাইকে ওচৰত আছোঁ মই তাক হিংসা কৰোঁ মই তাৰ শহুৰৰ ককাই নহয় এই দিগন্ত আমি একেজনী মাৰ সন্তান নহ'লেও মই তোক কোনোদিন পৰ বুলি ভবা নাই তোক মই ফুলাই বুকুচাই লৈ ডাঙৰ কৰিছোঁ তোক লৈ মই হাঁহিছোঁ তোক লৈ মই কান্দিছোঁ একেলগে খাইছোঁ একেলগে শুইছোঁ আৰু ভাই বুলি মই বুকুত কামতি লৈছোঁ ডাঙৰ দা কোন ডাঙৰ দা মোক ডাঙৰ দা বুলি মাতি মোৰ লগত সম্পৰ্ক স্থাপন কৰি মোক তহঁতৰ ওচৰত নেজানিবি কাৰণ মই যে তোৰ সতীয়া ভাই ডাঙৰ দা মই তহঁতৰ শত্ৰু পৰম শত্ৰু